সভাপতি বহিলে আজি বিজেপিৰ ফালৰ পৰা কাউণ্টাৰ আহিলে মানে আপোনালোক অলপ ঐত্যুৎসাহী বুলি কৈছে ধৰি লওক কংগ্ৰেছ ঐত্যুৎসাহী মানে ৰিজাল্ট দিয়াই নাই 4 তাৰিখৰ ফলাফল 24ৰ নিৰ্বাচনৰ তাৰপিছত 26ৰ কাৰণে আপোনালোকে আলোচনা কৰিলে এনেকুৱা ধৰণৰ কিন্তু কিছুমান কথা কৈছে উৎসাহীটো ঠিক আছে ক'ব পাৰে কোৱাটো আপত্তি নাই এতিয়া তেওঁলোকক সুধিটো আৰু আমি কেতিয়া বহিম ডেটটো ল'ব নোৱাৰোঁ এতিয়া মই এইটো কৰিলেই হ'ব যে বিজেপি চৰকাৰৰ পৰা এপ্ৰুভেল ল'ব লাগিব যে আমি কি তাৰিখে বহিব লাগিব তেনেকুৱা ব্যৱস্থা আছে আমি বহাটো যদি চকুত পৰিছে এতিয়া উপায় নাই কি কৰিব এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কথাটো আপুনি কৈছে পঞ্চায়ত নিৰ্বাচনলৈ কিবা চিন্তা বা কিবা সিদ্ধান্ত লোৱা গৈছে নেকি পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ যিটো মন এইটো মোৰ মন বুলি কৈছোঁ কেলৈ মই আপোনাক কৈছোঁ যে PAC মিটিং এখন আমাৰ হ'বলগীয়া আছে আমি এইবাৰ আগৰ নিচিনাকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো ক্ষমতা সেই ক্ষমতাটো আমি বিকেন্দ্ৰীকৰণ কৰিব বিচাৰিছোঁ আমি আমাৰ বুথ কমিটিবিলাক আগতে বহুত জেগাত নাছিলে এতিয়া আমি প্ৰায় বুথ কমিটি আমি সম্পূৰ্ণ কৰিছোঁ এতিয়া বুথ কমিটিৰ ক্ষমতা কি থাকিব আমি ভাবিছোঁ যে ৱাৰ্ড মেম্বাৰজন কোন হ'ব বুথ কমিটিবিলাকত অগ্ৰাধিকাৰ দিব আমাৰ মণ্ডল কংগ্ৰেছ কমিটি এতিয়া আমি 100% কৰিম সব যদি মই APCC বহি কৰোঁ মণ্ডল কংগ্ৰেছ কমিটিৰ ক্ষমতা কি থাকিব সেইকাৰণে মই ভাবোঁ যে মণ্ডল কংগ্ৰেছ কমিটিয়ে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যজন কোন হ'ব তাত তেওঁলোকে সিদ্ধান্ত ল'ব ব্লক কংগ্ৰেছ কমিটিবিলাকে পঞ্চায়ত প্ৰেচিডেণ্টজন কোন হ'লে ভাল হ'ব ৱাৰ্ড মেম্বাৰজন কোন হ'লে ভাল হ'ব এইখিনি সিদ্ধান্ত ল'ব জিলা কংগ্ৰেছে জিলা পৰিষদত সিদ্ধান্ত ল'ব আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো মনিটৰিং পাৱাৰ জিলায় জিলায় পৰ্যবেক্ষক গৈ আমাৰ ভাইচ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী ৱৰ্কিং প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোক জিলাবিলাকত গৈ সেই প্ৰচেছটো তদাৰক কৰি সঠিক সিদ্ধান্ত লোৱাত আমাৰ ৰাজ্য কংগ্ৰেছ কমিটিয়ে জিলা ভিত্তিত বহি লৈ APCC নহয় তদাৰক কৰা এনেকুৱা এটা ফৰ্মুলা মই ভাবি আছোঁ যদি PAC কমিটিত এপ্ৰুভেল ল'ব পাৰোঁ তেতিয়া এইটো সিদ্ধান্ত হ'ব বা অলপ সংশোধনো হ'ব পাৰে তেখেতসকলৰ পৰামৰ্শ লোৱাৰ পিছত আমি চূড়ান্ত সিদ্ধান্তটো ল'ম